স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছো যে ওজন কমাই কেনেকৈ সুন্দৰকৈ আমি থাকিব পাৰোঁ। বৰ্তমান সময়ত প্ৰত্যেকগৰাকী প্ৰায় অধিকাংশ মহিলাৰে এটা নতুন সমস্যা, সেই সমস্যাটো হৈছে পিচিঅ'ডি। পিচিঅ'ডি প্ৰায় দুজন বাদ দি দুগৰাকী বাদ দি এগৰাকী লেডিৰ এগৰাকী মহিলাৰ পিচিঅ'ডি হৈছে। গতিকে পিচিঅ'ডি এতিয়া এটা ডাঙৰ সমস্যা আৰু পিচিঅ'ডিৰ বাবে বহুত ধৰণৰ বেমাৰ আৰু লগতে ওজন বৃদ্ধি হোৱাটো একদম সাধাৰণ কথা হৈ পৰিছে। এতিয়া আমি কথা পাতিব বিচাৰিছোঁ যে আমি কেনেকৈ পিচিঅ'ডিৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ, নিজকে ঠিক ঠাক কৰি পেলাই আমি ধুনীয়াকৈ চলিব পাৰোঁ। আৰু চবতকৈ ডাঙৰ কথা যে পিচিঅ'ডি হোৱাৰ লগে লগে যেতিয়া ওজন বাঢ়ি যায় আৰু ওজন কমাব নোৱাৰা হয় বা ওজন কমিলেও লগে লগে আকৌ ঘূৰি আহে, এনেকুৱা ধৰণৰ কিছুমান খেলি মেলি হয়। সেইকাৰণেও পিচিঅ'ডি সোনকালে নিৰ্মূল কৰাটো অত্যন্ত দৰকাৰী। এতিয়া পিচিঅ'ডি হৈছে এনেকুৱা এটা বস্তু, এনেকুৱা এটা বেমাৰ, যিটো বেমাৰ হয় আপোনাৰ লগত থাকিব গোটেই জীৱন, নহয় ই যাব আকৌ অলপ দিনৰ পিছত আকৌ ঘূৰি আহিব, তেনেকুৱা ধৰণৰ হয়। গতিকে পিচিঅ'ডি সমূলে নিৰ্মূল কৰিবৰ বাবে কিছু কথা আমি জানিব লাগে, কিছু কথা আমি কৰিব লাগে, যাৰ ফলত আমি পিচিঅ'ডি আমাৰ হাতৰ মুঠিলে আমি কণ্ট্ৰল কৰিব পাৰোঁ। এতিয়া বহুত ধৰণৰ এনেকুৱা কথা আমাক সোধে বা মোকে সোধে বহুতে যে পিচিঅ'ডি হ'লে আমি কেনেকৈ গম পাম, কি হয়। মই যিবোৰ লক্ষণৰ কথা আগতেও বহুবাৰ কৈছোঁ, সেইবোৰ লক্ষণ বাদ দিও কিছুমান আকৌ নতুন লক্ষণ পিচিঅ'ডিৰ দেখা দিছে বৰ্তমান সময়ত। গতিকে এই নতুন লক্ষণখিনি কি আৰু আমি কি কৰিব লাগে, কি কৰিব পাৰি, এই কথাটো আমি আজি আলোচনা কৰিম। আৰু পিচিঅ'ডি আচলতে কি? পিচিঅ'ডি হৈছে এই যে আপোনাৰ জীৱনত থাকে তাৰপিছতে গুচি যায় অলপ দিনৰ কাৰণে আকৌ ঘূৰি আহে। এইটো কিয় হয় জানেনে? এইটো হৈছে গোটেই কথাটোৱে হৈছে ইয়'ৰ ৱে অফ লিভিং। আপুনি কিদৰে জীৱনটো নিৰ্বাহ কৰিছে, কেনেদৰে আপোনাৰ জীৱনটো সজাইছে বা নিজৰ যিটো লাইফষ্টাইল, জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া, সেইটো কেনেকৈ আপুনি নিজৰ জীৱনটোক আগুৱাই লৈ যাম বুলি ভাবিছে বা নিজৰ জীৱনটো সম্পৰ্কে আপুনি কি ভাবিছে, গোটেই দিনটোৰ যিটো দিনচৰ্যা, যিটো কাৰ্যসূচী, যিটো দৈনিক কাৰ্যসূচী বা দৈনিক লিপি, সেইখন আমাৰ কেনেকুৱা, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে পিচিঅ'ডি ঘূৰি অহাটো। এতিয়া পিচিঅ'ডি হৈছে এনেকুৱা এটা বেমাৰ, যিটো বেমাৰ প'ৰ লাইফষ্টাইল আৰু ষ্ট্ৰেছ, এই দুটা বস্তুৰ কম্বিনেশ্যনত এই পিচিঅ'ডি আচলতে উদ্ভৱ হয়। প'ৰ লাইফষ্টাইল আৰু ষ্ট্ৰেছ মানে মানসিক অশান্তি, মানসিক চাপ আৰু খুব বেয়া লাইফষ্টাইল, খুব আনহেল্ডি, অস্বাস্থ্যকৰ কিছু জীৱন ধাৰণৰ প্ৰক্ৰিয়া, এই দুটা মিক্স হৈ পেলাই পিচিঅ'ডি নিচিনা ৰোগ হয়। আৰু এই ষ্ট্ৰেছ আৰু প'ৰ লাইফষ্টাইলৰ কাৰণে আজিৰ সমাজত বহু ধৰণৰ অসুখ হয়। বহুত কম বয়সত মানুহে বহুত ডাঙৰ ৰোগৰ চিকাৰ হয়, অকল এই প'ৰ লাইফষ্টাইল আৰু ষ্ট্ৰেছৰ কাৰণে। আৰু এটা সময়ত এনেকুৱাও হয় নহয়, মানুহৰ শৰীৰে এটা সময়ত যিটো প'ৰ লাইফষ্টাইল, সেইটোকো মানে সহ্য কৰিব পৰা হৈ যায়, নিজকে সেইমতে ছেট কৰি ল'ব পৰা হৈ যায় শৰীৰে। কিন্তু ষ্ট্ৰেছ, মানসিক যিটো অশান্তি, মানসিক অৱসাদ, যিটো মানসিক চাপ, সেই চাপ কিন্তু শৰীৰে বহন কৰিব নোৱাৰে কোনো কাৰণতে। গতিকে সি এটা বহুত ডাঙৰ কাৰণ বৰ্তমান সময়ত বহুত ডাঙৰ ৰোগ হোৱাৰ আৰু লগতে পিচিঅ'ডি কেৰি কৰাৰ। গতিকে এই যে কেনেকৈ আমি নিজকে শুধৰাম, এই নতুন যিখিনি লক্ষণ, সেই লক্ষণখিনি কি, কেনেকৈ আমি শুধৰাম, কি কৰিব পাৰি যাৰ কাৰণে আমি নিজকে ঠিককৈ ৰাখিব পাৰিম, পিচিঅ'ডিৰ পৰা হাত সাৰিব পাৰিম। নতুন লক্ষণবিলাকৰ ভিতৰত মই আগতেও আপোনালোকক কৈছিলোঁ যে মুখত কিছুমান চুলি হয়, সৰু চুলি হয়, আনৱান্টেড হেয়াৰ কিছুমান হয়, যেনেকৈ এইবোৰত হয়। কিন্তু এতিয়া দেখা গৈছে যে শৰীৰৰ বিভিন্ন জেগাত এই চুলিবিলাক হ'ব পাৰে, আনৱান্টেড যিটো হেয়াৰ শৰীৰৰ বিভিন্ন জেগাত হ'ব পাৰে, হাতত হ'ব পাৰে, ভৰিত হ'ব পাৰে, পিঠিত হ'ব পাৰে, বিভিন্ন জেগাত হ'ব পাৰে, অকল যে মুখতেই হ'ব তেনেকুৱা কথা নাই। ই এটা বহুত ডাঙৰ লক্ষণ, প্ৰধান লক্ষণ নিচিনা এটা কথা। গতিকে যাৰ তেনেকুৱা ধৰণৰ হৈছে তেখেতসকলে লগে লগে ডাক্তৰৰ লগত পৰামৰ্শ কৰক। আৰু এটা হৈছে যে আগতে মই কৈছিলোঁ যে একনে হয়, বিষ পোহা নিচিনা হয়, মুখত খুব বিষ হয়।
এতিয়া সেইটো দেখা গৈছে যে সেইটো গোটেই শৰীৰতো হ'ব পাৰে, পিঠিত হ'ব পাৰে, আগফালে হ'ব পাৰে, পাছফালে হ'ব পাৰে, য'তে ত'তে হ'ব পাৰে, হাতত হ'ব পাৰে। গতিকে এই একনে এই বিষ থকা সেই যিটো মানে অকণমান ফোঁহা সেইটো য'তে ত'তে হ'ব পাৰে, গোটেই শৰীৰত হ'ব পাৰে। সেইটো হৈছে 2 নম্বৰ লক্ষণ। 3 নম্বৰ লক্ষণ হৈছে পিয়াহ নলগা। যিসকলৰ নতুনকৈ PCOD আৰম্ভ হৈছে তেখেতসকলে মন কৰিব তেখেতসকলৰ পিয়াহ নালাগে, কোনো ধৰণৰ পানীৰ প্ৰতি কোনো ধৰণৰ ক্ৰেভিংছ নাথাকে। 2 গিলাচ পানী খালে গোটেই জীৱনটো গোটেই জীৱনটোৱে যেন হৈ যাব তেনেকুৱা নিচিনা হয়। কোনো ধৰণৰ পিয়াহ বা পানী খোৱাৰ প্ৰতি আগ্ৰহী নহয়, পিয়াহ কমি যায়। সেইটো হৈছে 3 নম্বৰ লক্ষণ। 4 নম্বৰ লক্ষণ হৈছে মিঠাৰ প্ৰতি সাংঘাতিক ধৰণৰ আসক্তি হয়। সাংঘাতিক ধৰণৰ আসক্তি মিঠাৰ প্ৰতি আসক্তি, এই কথাটো মই আগতেও বহুবাৰ কৈছোঁ, কিন্তু এতিয়া নতুনকৈ দেখা গৈছে যে মিঠাৰ প্ৰতি আসক্তি বহু বেছি হৈ গৈছে। আৰু 5 নম্বৰটো হৈছে যে টোপনি খেলিমেলি হয়। আপোনাৰ যিখিনি সময়ত আপুনি টোপনি যাব লাগিব সেইখিনি সময়ত আপোনাৰ টোপনি নহ'ব, টোপনি কমি যাব, বা শুবলৈ লৈ অকণমান সময় খোৱাৰ পিছত আকৌ সাৰ পাব, খেলিমেলি হ'ব, অকণমান টোপনি আহিব, অকণমান আকৌ সাৰ পাব, এনেকুৱা ধৰণৰ হ'ব। মুঠতে টোপনি খেলিমেলি, ভালকৈ টোপনি নাযায়। এইকেইটা হৈছে নতুন লক্ষণ। আচ্ছা, এই লক্ষণবিলাকৰ কাৰণে যেতিয়া এইবিলাক লক্ষণ আপোনালোকৰ গাত দেখা দিব বা দেখিব যে আপোনালোকৰ পিৰিয়ডছ খেলিমেলি হৈছে, লগতে এইবিলাক লক্ষণো হৈছে, লগে লগে ডাক্তৰৰ ওচৰত পৰামৰ্শ কৰক, ডাক্তৰৰ লগত কথা পাতক। ডাক্তৰে আপোনালোকক কিবা কিবি টেষ্ট কৰি, হৰমনেল টেষ্ট কৰি যেতিয়া ডাক্তৰে কনফাৰ্ম কৰিব যে আপোনালোকৰ PCOD হৈছে, তেতিয়া আপোনালোকে নিজক সলাওক। কি সলাব মই ক'ব বিচাৰিছোঁ, কাৰণ মই নিজেও ভুক্তভোগী, মই সেইকাৰণে ক'ব বিচাৰিছোঁ, আৰু মই যিখিনি কৰিছিলোঁ সেইখিনি কথাই মই আপোনালোকক ক'ব বিচাৰিছোঁ। গতিকে যদিও ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা মই কৈছোঁ, কিন্তু ডাক্তৰে চবতকৈ ডাঙৰ কথা যে ডাক্তৰৰ দৰৱ অকল খালেই আপোনালোকৰ PCOD ভাল হৈ যাব তেনেকুৱা নহয়। PCOD হয়তো কেইদিনমানৰ কাৰণে ঠিক হ'ব, আকৌ ঘূৰি আহিব, সেইটোৱে সদায় হৈ আহিছে। এতিয়া এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ মহিলাও মই পাইছোঁ যাৰ ৱেইট একেবাৰে কম, যাৰ ৱেইট ধৰক 55-60, তেওঁলোকৰো মানে PCOD হৈছে। তাৰমানে কি, তেওঁলোকৰ ওজন বঢ়া নাই, কিন্তু লাহে লাহে হয়তো বাঢ়িব, কিন্তু এতিয়া বঢ়া নাই, তেওঁলোকৰো PCOD প্ৰব্লেম আছে। কিছুমানৰ এনেকুৱা আছে যে 1-2 বছৰ ধৰি পেলাই পিৰিয়ডছ অহাই নাই, আৰু যদি আহিছে তেনেহ'লে ভালকৈ ফ্ল' অহা নাই, আৰু যদি ফ্ল' আহিছে ইমান বেছি পেইন হৈছে, পেইনৰ কোবত থাকিব, মানে বিষৰ কাৰণে থাকিব নোৱাৰি, তেওঁলোকে হয় পেইন কিলাৰ খাইছে নাইবা পেইন কিলাৰ ইনজেকশ্যন লৈছে, যাৰ কাৰণে পিৰিয়ডছ ৰৈ গৈছে, বা যিখিনি চিষ্ট বাহিৰলৈ ওলাই যাব লাগিছিল, যিটো ফ্ল' বাহিৰলৈ ওলাই যাব লাগিছিল, সেইটো ৰৈ গৈছে। তেনেকুৱা ধৰণৰ ঘটনাও হৈছে। কিন্তু কিছু মহিলা এনেকুৱা আছে যিসকলে বিষ হ'লেও তাক সহ্য কৰিছে। বহু মহিলা এনেকুৱাও আছে যে সহ্য কৰি আছে আৰু পিৰিয়ডছ ফ্ল'টো যাতে ভাল হয় তাৰ কাৰণে চেষ্টা কৰি আছে। আৰু যেতিয়াই তেনেকুৱা ধৰণৰ বহুত বেছি বিষ হয় তেতিয়া গৰম পানীৰ সেক লওক আৰু গৰম বস্তু খাওক। মই এইখিনিতে ক'ব বিচাৰোঁ যে যেতিয়া এনেকুৱা ধৰণৰ হয় তেতিয়া আমাৰ ঠাণ্ডা বস্তু, মানে ধৰক চৰ্বত বা ঠাণ্ডা বস্তু, ক'ল্ড ড্ৰিংকছেই হওক বা এনেকুৱা ঠাণ্ডা পানী হওক, ঠাণ্ডা বস্তু খোৱাৰ এটা মানসিকতা আছে। কিন্তু মই ক'ব বিচাৰোঁ যে যিমানেই গৰম আমাৰ ভিতৰলৈ যাব সিমানেই ফ্ল' ভাল হ'ব। গতিকে ঠাণ্ডা একেবাৰে নাখাব যেতিয়া পিৰিয়ডছ হৈ থাকে। যেতিয়া PCODত যিসকলে ভুগিছে তেখেতসকলে পিৰিয়ডছৰ সময়ত কেতিয়াও ঠাণ্ডা বস্তু নাখাব, যিমান পাৰি গৰম খাব, যাতে আপোনাৰ গৰম বস্তু আপোনাৰ পেটৰ ভিতৰলৈ যোৱাৰ লগে লগে তাৰ ফ্ল'টো ভাল হয়। গতিকে সেই কথাটো বহুত মন কৰিবলগীয়া কথা। এতিয়া কথা আহিলে যে আমি ইয়াক কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ, কি কৰিব পাৰোঁ যাতে আমি নিজকে সলাব পাৰোঁ বা PCOD আমাৰ কণ্ট্ৰললৈ আহে। প্ৰথম কথাটোৱে হৈছে ডায়েটত আমি কি খাম, কি নাখাম, মই সেই কথাখিনি আজি ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল ডায়েটত কাৰ্বহাইড্ৰেট কমাই দিয়ক, প্ৰ'টিন বঢ়াই দিয়ক, আৰু যিখিনি বেকাৰী আইটেম, ময়দাৰ বস্তু কমপ্লিটলি বন্ধ কৰক। কোনো বস্তুৱে ময়দাৰ নাখাব। বাহিৰৰ যিখিনি বেকাৰী আইটেম একেবাৰে বন্ধ কৰি দিয়ক। আৰু ডেইৰী প্ৰডাক্ট, মানে গাখীৰৰ পৰা বনোৱা বস্তু নাখাব। সেইটো যেতিয়ালৈকে PCOD আপোনাৰ হাতৰ কণ্ট্ৰললৈ নাহে তেতিয়ালৈকে আপোনালোকে গাখীৰৰ প্ৰডাক্ট খোৱাৰ পৰা বিৰত থাকক। মিঠা কমপ্লিটলি বন্ধ কৰি দিয়ক। নেচাৰেল চুগাৰ যিটো সেইটো খাব পাৰে, কিন্তু আৰ্টিফিচিয়েল চুগাৰ একেবাৰে বন্ধ কৰি দিয়ক। আৰু
যদি আপোনালোকে পনীৰ খায় তেনেহ'লে ঘৰত বনোৱা পনীৰ খাওক বা টফু পনীৰ খাওক, যিটো চয়াবিনৰ দ্বাৰা বনোৱা হয় সেইটো খাওক, বা যদি মানে ঘৰত বনাব নোৱাৰে, যদি টফু পনীৰ নাপায় তেনেহ'লে পনীৰ খোৱা বন্ধই কৰি দিয়ক। বহুত বেছি পৰিমাণে দাইল খাওক, ৰাজমাহ খাওক, ক'লা চানা, আমাৰ যিটো বুট আছে, কাবুলী বুট আৰু বা ক'লা বুটটো আমাৰ যিটো দেশীয় বুট সেইটো খাওক। বিভিন্ন ধৰণৰ দাইল আছে আমাৰ প্ৰ'টিন পাবৰ বাবে, সেয়া খাওক। মাছ খাওক, মাংস খাওক, কণী খাওক আৰু প্ৰ'টিনৰ মাত্ৰা বঢ়াওক। আৰু সদায় মন কৰিব যে ৰাতিপুৱাৰ পৰা যিমানেই সূৰ্য লাহে 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 মূৰৰ ওপৰলৈ উঠিব সিমানেই আপোনাৰ খাদ্যৰ তালিকাখন বঢ়াওক, আৰু যিমানেই সূৰ্য ডুবি যাব সিমানেই খাদ্যৰ তালিকাখন কমাই আনক। আৰু যিমানেই মানে সূৰ্য অস্ত যোৱাৰ পিছত, প্ৰায়ে অস্ত যোৱাৰ পিছত লাহে লাহে খাবলৈ এৰি দিওঁ। সূৰ্য অস্ত যোৱাৰ পিছত আমাৰ হজম প্ৰক্ৰিয়াটো একেবাৰে শান্ত হৈ পৰে, গতিকে তাৰপিছত খোৱাটো একেবাৰে কমাই দিয়ক। এইখন হৈছে ডায়েট, আৰু ডায়েটত মই যে ক'লোঁ কাৰ্বহাইড্ৰেট আপোনালোকে কমাই দিয়ক, মানে হোৱাইট ৰাইচ, বগা ভাতটো একেবাৰে কমাই দিয়ক। তাৰ ঠাইত আপোনালোকে খাওক, মিলেটছ খাব পাৰে, আপোনালোকে দালিয়া খাব পাৰে, ৰাগিৰ দালিয়া খাব পাৰে, তাৰপিছতে আৰু অ'টছ খাব পাৰে, তাৰপিছতে কিনোৱা খাব পাৰে। এনেকুৱা ধৰণৰ বস্তুবিলাক এড কৰক। যিমান পৰা যায় বগা ভাতটো এভইড কৰক, বা ব্ৰাউন ৰাইচো খাব পাৰে, আৰু বগা ভাত খালেও খুব কম পৰিমাণৰ খাবলৈ লওক। এইখিনি হৈছে খাদ্যৰ তালিকা। বাকী আপোনালোকে চব খাওক, কাৰ্বহাইড্ৰেট কমাই দিয়ক আৰু প্ৰ'টিন বঢ়াই দিয়ক। এইখিনি মই আগতেও কৈছোঁ। এইখিনি হৈছে আমাৰ খাদ্যৰ তালিকাৰ কথা। ইয়াৰ লগত আপোনালোকে সংযোগ কৰক যে মই মোৰ আগৰ ভিডিঅ'ত মই কৈ থৈছোঁ যে মঞ্জেষ্টা বুলি এটা বস্তু পায়, মঞ্জেষ্টা আপোনাৰ অনলাইনত কিনিবলৈ পায়। মঞ্জেষ্টা খাওক, আপোনাৰ ডায়েটত শতাৱৰী এড কৰক। মঞ্জেষ্টাই যেতিয়া PCOD হয় তেতিয়া সদায় মন কৰিব যে মুখৰ ছালৰ যিটো ৰং, সেই ৰংটো বেয়া হৈ যায়। অকল মুখৰ নহয়, গোটেই গাৰ ছালৰ যিটো ৰং সেইটো বেয়া হৈ যায়, দেখিবলৈ অলপ ক'লাৰ নিচিনা ভাৱ এটা হয়। গতিকে মঞ্জেষ্টা খাওক, আপোনাৰ বিউটি হৰম'ন ডেভেলপ কৰিব আৰু আপোনাক দেখিবলৈ ধুনীয়া কৰিব, প্ৰথম কথা। আৰু শতাৱৰী খাওক। শতাৱৰীয়ে আপোনাৰ যিটো ক্ৰেভিংছ, এই যে মিঠা খোৱাৰ যিটো ক্ৰেভিংছ বা অন্যান্য বস্তু খোৱাৰ যিটো ক্ৰেভিংছ, সেই ক্ৰেভিংছটো তেওঁ কণ্ট্ৰল কৰিব। গতিকে শতাৱৰীও খাওক আৰু মঞ্জেষ্টাও খাওক। আপোনাৰ ডায়েটত এই দুটা বস্তু দিনটোত এবাৰ অন্তত, আজি যদি শতাৱৰী খালে কাইলৈ মঞ্জেষ্টা খাওক, তেনেকৈ হ'লেও দিনটোত এবাৰ অন্তত সেইকেইটা বস্তু আপোনাৰ ডায়েটত এড কৰক। আৰু 3 নম্বৰ কথাটো হৈছে, এইটো বহুত ডাঙৰ কথা, সেইটোৱে হৈছে ষ্ট্ৰেছ। যিমান পৰা যায় ষ্ট্ৰেছৰ পৰা দূৰত থাকক। যিবোৰ কামে, যিবোৰ ব্যক্তিয়ে আপোনাক অনবৰত মানসিক চাপ দিয়ে, তাৰ বাহিৰে একো নিদিয়ে, সেইবোৰৰ পৰা দূৰত থাকক। যেতিয়া আপোনাৰ ব্লাড টেষ্টৰ ৰিপৰ্ট আহিব বা মেডিকেল ৰিপৰ্ট আহিব, তেতিয়া তাত যিটো আপোনাৰ বম ফুটিব ন, সেইটো আপোনাৰ মোৰ ওপৰতহে ফুটিব, বেলেগৰ ওপৰত নুফুটে। গতিকে যিটো বস্তুৰ আপুনি চিন্তা কৰি পাৰ নাপায়, যিটো বস্তু ষ্ট্ৰেছ লৈ আপুনি ঠিক কৰিব নোৱাৰে, সেইটো বস্তুৰ পৰা দূৰত থাকক। নুশুনা ভাও ধৰক, আৰু নহ'লে মনত ভাবি লওক সেইটো তেনেকুৱাই, তেনেকৈ এৰি দিবলৈ চেষ্টা কৰক। ষ্ট্ৰেছৰ পৰা যিমানে দূৰত থাকিব, PCODৰ পৰাও সিমানে দূৰত থাকিব। সেইটো কথা যাতে মনত ৰাখে। আৰু 4 নম্বৰ কথাটো মই ক'ব বিচাৰোঁ যে 1 ঘণ্টা ব্যায়াম কৰক। প্ৰত্যেক দিনে 1 ঘণ্টা ব্যায়াম কৰক, যিকোনো ব্যায়াম কৰক, দৌৰক, স্কিপিং কৰক, নাচক, যোগ কৰক, জিম যাওক, যিকোনো ধৰণৰ কথা, যি মন যায় তাকে কৰক, কিন্তু ব্যায়াম কৰক 1 ঘণ্টা। আৰু 1 ঘণ্টা ব্যায়াম যদি আপুনি ঠিকমতে নকৰে, তেনেহ'লে আপোনাৰ শৰীৰত PCOD কেতিয়াও ঠিক নহয়। আৰু এটা কথা মই উপায় দিব বিচাৰোঁ, সেইটোৱে হৈছে এতিয়া লাষ্ট যিটো খুব ইম্পৰ্টেণ্ট কথা, সেইটোৱে হৈছে শোৱাৰ সময় ঠিক কৰক। 7 পৰা 8 ঘণ্টা সময় শুৱক। আপুনি যদি কমকৈ শুৱে, তেনেহ'লে আপোনাৰ শৰীৰৰ ভিতৰত যিবোৰ হৰম'ন এনেকৈ খেলি মেলি হৈ আছে, সেইখিনি কেতিয়াও চিজিল নালাগিব। গোটেই শৰীৰটোক জিৰণি দিয়ক, যাতে হৰম'নবিলাকেও জিৰণি লয় আৰু হৰম'নবিলাক বেলেঞ্চ হয়। যদি আপুনি নুশুৱে, তেতিয়াহ'লে আপোনাৰ ভিতৰত থকা যিবোৰ অৰ্গেন, সেইবিলাক কেতিয়াও ৰিপেয়াৰ নহয়। গতিকে 7 পৰা 8 ঘণ্টা খুব ভালকৈ শুৱক। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যে মিঠা খাবলৈ বাদ দিয়ক 20 দিন। আপুনি চাব আপোনাৰ মুখৰ ৰং কিমান বেলেগ হৈ গৈছে, আপুনি নিজে কিমান ফিট অনুভৱ কৰিছে। 20 দিন, অন্ততঃ 20 দিন আপুনি চব মিঠা বাদ দি দিয়ক। ৰিফাইন চুগাৰ বাদ দি দিয়ক, নেচাৰেল চুগাৰ বাদ দি দিয়ক, মৌ বাদ দি দিয়ক, গুড় বাদ দি দিয়ক, চব বাদ দি দিয়ক।
মিঠা নামৰ শব্দটো বাদ দি দিয়ক। 20 দিন আপুনি এইটো কৰি চাওক, আপুনি দেখিব আপোনাৰ গাৰ ৰং বেলেগ হৈ গৈছে আৰু দেখিব আপুনি বহুত নিজকে ফিট অনুভৱ কৰিছে আৰু বহুত ধৰণৰ চেঞ্জেছ আহিব। আপুনি এবাৰ কৰি চাওক 20 দিন মাত্ৰ। আৰু যিসকলৰ বহু দিন ধৰি পিৰিয়ডছ অহা নাই, 20 দিন মিঠা বন্ধ কৰি দিয়াৰ লগে লগে চব ধৰণৰ যিবোৰ ফলত মিঠা থাকে সেইবোৰ বন্ধ কৰি দিয়ক। চব ধৰণৰ মিঠা বন্ধ কৰি দিয়ক, পিৰিয়ডছ লগে লগে হ'ব। গতিকে এই কথাখিনি মই ভাবোঁ যে যিসকলৰ অকণমান খেলিমেলি হৈ আছে PCOD লৈ, এইখিনি কথা মানি চলক। আৰু মই ভাবোঁ যে এইখিনি কথা শুনাৰ পিছত আপোনালোকৰ মনোবল বাঢ়িব। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।